ভাল মহা মস্কিলখন হ'ল দেই। ঘৰখনত থাকিবলৈ অকণো মন নোযোৱা হ'ল। এই তেজ খাটিকেইজনী দেখি 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 আমনি লাগিছে মোৰ। ডাঙৰ হোৱা হ'লেতো মই সেই কণাই কোজাই চাই পেলাই বিয়াই পাতি দিলোহেঁতেন। এতিয়া আকৌ সৰু হৈ আছে নহয়। এতিয়া আকৌ বিয়া পাতি দিলে মইহে জেল ভাত খাবগৈ লাগিব। কিনো কৰোঁ নহয়, যিমানে ডাঙৰ হৈ আহিছে সিমানে খৰচ পাতিবোৰ মোৰ দুগুণ বাঢ়িছে। ইনকাম চিনকাম তেনেকৈ একো নায়েই। সেইকেইজনী মাত্ৰ অকল খোৱাহে। চালা মাকৰ মূৰটোতো চুবালেই, এতিয়া মোৰ মূৰটো চুবাবলৈ জীয়াই আছে। কিনো কৰোঁ নহয়, একো চিন্তা কৰিয়ে পোৱা নাই। ঘৰৰ গোটেই বজাৰ সমাৰবোৰ ময়ে কৰিব লাগে। তাৰ উপৰিও আকৌ ল'ৰা হ'লেও বেলেগ কথা আছিলে। দুইজনী আকৌ ছোৱালী, তাকো সেই যমজ হ'ল। মহা মস্কিল কৈছোঁ নহয়। কাপোৰ কানি কিনাৰ পৰা ধৰি পঢ়া শুনা খৰচ পাতিৰ পৰা ধৰি সকলোবোৰ ময়ে দিব লাগে। কেনেকৈ কি কৰোঁ বাৰু, কেনেকৈ কি মিলাইছোঁ একো ভাবি পোৱা নাই মই দেই। এইকেইজনী কেনেকৈ খুৱাই থাকিলে নহ'ব। ইহঁতক কাম কৰিবলৈ পঠিয়াব লাগিব। ঐ দুলাল আছনে ঘৰত? অঁ আছোঁ। সোমাই আহ ভিতৰলৈকে। অঁ জগত আহিছ? আহ বহিয়া। কি হ'ল এইকেইদিন যে কামলৈ চামলৈ যোৱা নাই? কাম চাম কৰিবলৈ বাদ দিলি নেকি তই? নাই দিয়া বাদ, যাব লাগিব যাবলৈকে মন নোযোৱা হ'ল। কিমান কষ্ট কৰিম আৰু। এই তেজ খাটিকেইজনীক খুৱাবলৈ মোৰ মন নোযোৱা হ'ল আৰু। এনেই সেই জেগাবন্দী কৰিহে আছে। অকণমান ডাঙৰ হোৱা হ'লে বিয়াই পাতি দিলোহেঁতেন। এতিয়া আকৌ ডাঙৰেই নোহোৱা হ'ল নহয়। এইবোৰক খুৱাবলৈ যাবলৈ মন যোৱা নাইও মোৰ। কি কবি আৰু। হয় নেকি? কথা হোৱা সেইটোহে। তোৰ সেই ইহঁতক লৈ ইমান অসুবিধা হয়নে? তোক মই কেতিয়াবা পৰা কৈ আছোঁ দেখোন, তই যদি সেই চোৱা চিতা কৰিবলৈ অকণ দিগদাৰ পাইছ তেতিয়াহ'লে তই আৰু এজনী বিয়া পাতি ল আকৌ। তোৰনো কি ইমান বয়স সেই চৰি গৈছে যে তই বিয়া পাতিব নোৱাৰিবি? বিয়াখন পাতি ল আকৌ। বিয়াখন পাতি পেলাই ধুনীয়াকৈ সেই তই কামলৈ যাবি, মাইকীজনীয়েতো সেই ল'ৰা ছোৱালীক চাব আকৌ ভালকৈ। অঁ কোৱা মতেতো চব হ'লে ভালেই আছিলে। মাইকীজনী আনিলে পাই জানো খৰচ কমিব? খৰচ নকমে নহয়। সেইজনী আনিলেও সেই একেহে খৰচ হ'ব। আগতে যিমান হৈছিলে তাতকৈ বেছিকৈহে যাব। কিনো কৰোঁ নহয়। পিছে তই কোৱাটো মিছা নহয়, মোক লগ এটা লগে বুজিছনে? অকলে থাকি থাকি আমনি লগা হৈছে আৰু। মনৰ কথাবোৰ পাতিবলৈ মানুহজন লাগে নহয়। এইকেইজনীৰ লগতনো কি পাতিম আৰু। এইকেইজনীৰ লগত কথা পাতিব পৰা হোৱা নাই নহয়, ইমান সৰু হৈ আছে। তাকেহে পাই, এতিয়ানো আৰু মোলেনো কোন আহিব? এজনী তাতে বিয়া পতা, ছোৱালী দুজনী আছে। এনেকৈ আজিকালি মানুহ আহিবলৈ বেয়া পায় নহয়। তই চাবিচোন বাৰু যদি পাৰ ক'ৰবাত। আৰু মই কথাটো বাৰু চিন্তা কৰি চাম বাৰু যদি মনে মিলে তেতিয়াহ'লে বিয়াখনকে পাতিব লাগিব আৰু। যি হওক যি নহওক লগত সংগী এজনী থাকিলে মনৰ অকণমান কথাবোৰ পাতল হ'ব তেতিয়া। অঁ সেইটোহে কথা আকৌ। বিয়াখন পাতি ল তেতিয়া সেই তোৰ যিমান খং উঠে অকণমান খংবোৰ কমিব। তই তেতিয়াতো সেই মানুহজনীক পাবি নহয় কাষত, তোৰ চব তেতিয়াতো সেই ঠিক ঠাক হৈ যাব। পিছে হেৰি কৰ, মই চাম বাৰু পিছে সিহঁত দুজনী নাই নেকি? হয় বাৰু, ঠিকে কৈছ তই। ইহঁতকেইজনী আছে, ক'ত যাবনো নাথাকি পেলাই। পিছফালে কিবা কিবি কৰি আছে নেকি হপাই। পিছে হেৰি নহয়, এই ছোৱালীকেইজনী তই স্কুল পঠিয়াও নপঠিয়াও? মন গ'লে পঠিয়াওঁ, মন নগ'লে নপঠিয়াওঁ। যি কয় কৰক আৰু দেই। পইচা খৰচ কৰি আমনি লাগিছে মোৰ। ইটোহে নাই বোলে, সিটোহে নাই বোলে, বহীহে নাই, কলমহে নাই। অ' হৰি, সিহঁতক কিমান নালাগে আৰু। ক'বলৈহে সেই চৰকাৰী স্কুলত পঢ়োৱাবোৰেহে গম পায় কিমান পইচা খৰচ হয় নহয়। সেই তাকে এতিয়া পঠিয়াবলৈ মন চন নাযায় অ'। সিহঁতৰ লগত পইচা খৰচ কৰিবলৈ অকণো মন নাযায়। এই মাকক কিমান ক'লোঁ বোলো সেই ল'ৰা এটা দিবা। নাই। মাকেও নুশুনিলে, সেই ভগৱানেও নুশুনিলে। দুয়োজনী সেই গছকৈ ছোৱালী দুজনী দিলে। এতিয়া মই কি কৰোঁ কি নকৰোঁ ভাবি পোৱা নাই। অকল পইচা খৰচ অ'। সিহঁতক মই সেই কামলৈহে পঠিয়াম আৰু বেছি নাই আৰু। সিহঁতক মোক সেই চলাই আমনি লাগিছে আৰু দেই। দুলাল তই যে কি কথাবোৰ কোৱা পাই। ভগৱানে যি দিয়ে তাকেহে হ'ব দেচোন। ছোৱালী দুজনী লৈ সন্তুষ্ট হ। তইনো কেলেই ইমান অসন্তোষ কৰি থাকিব হয়। আৰু ছোৱালীজনী ইমান কষ্ট নিদিবি আকৌ, নাপায় নহয় জানিছ নাই। পিছত সেই ছোৱালীজনীও তোক চাব লগা হ'ব। ইমান ল'ৰা কৰি থাকিবি, আজিকালি ল'ৰা ছোৱালী চব সমান। গম পাইছনে? আৰু সিহঁতক স্কুললৈ পঠিয়াবি, পঢ়াই শুনাইহে কিবা ভাল মানুহ কৰিব পাৰিবি। নপঢ়ালে নুশুনিলে ঘৰতে থাকি মাথাটো গোবৰ হ'বগৈ সিহঁতৰ। গম পাইছ নাই? আৰু তই কামলৈ তই এইবোৰ চিন্তা কৰি থাকিব নালাগে। মই তোৰ কাৰণে বাৰু সেই মানুহজনী চাম বাৰু বিয়া পাতিবলৈ। তেতিয়া তোৰ মন চন চব পাতল হ'ব, তই চিন্তাটো কৰিব নালাগে। সিহঁতকো ধুনীয়াকৈ চাব পাৰিব। আৰু তই খালি অকণমান কষ্ট কৰিব লাগিব আৰু, তেতিয়া আৰু এজনী হ'ব নহয়। তাইকো ধৰ বস্তু পাতি কিবি দিব লাগিব, বুজিলি নাই? বাৰু চাওঁচোন বাৰু কিনো কৰিব পাৰোঁ। পিছে
মই এতিয়ালৈকে একো খোৱাই নাই। মই ভাত কেইটামান পটককৈ খাই লওঁ নহ'লে ৰ দেই, তই অকণ বহ, দুয়োটা একেলগে কামলৈ যাম বাৰু। অঁ বাৰু দে হ'ব, মই বহিছোঁ, তই যা পটককৈ ভাতটো খাই লাগে যা। ভাতকেইটা খাই হ'ল দেই, যাওঁ আৰু কামলৈকে ওলাই যাওঁ। জুৰি, অই জুৰি, ডিম্পী, অই ডিম্পী। অঁ দেউতা কোৱা। মই কামলৈ যাওঁ আৰু তহঁতি ঘৰতে থাকিবি, ক'তো ওলাই নাযাবি। আৰু শুন, দুইজনীকে কৈছোঁ, যদি পাৰ নিজে নিজে কিবা এটা কাম কৰিবলৈ চা আৰু দেই। মই তহঁতক ইমানকৈ চলাই থাকিব নোৱাৰোঁ আৰু। মই অকলে এটা মানুহে ইমানকৈ কেনেকৈ চলাম, ঘৰখন চলাব লাগে, তহঁতক চলাব লাগে। মই ইমানকৈ নোৱাৰা হৈছোঁ আৰু। তহঁতি নিজৰ নিজৰ ব্যৱস্থা নিজে নিজে কৰিবলৈ ল আৰু দেই। মোৰ ওপৰত তহঁতি ভৰসা নকৰিবি। ঠিক আছে বাৰু দেউতা, তুমি চিন্তা নকৰিবা দিয়া। আমি বাই আৰু মই দুইজনে কথা পাতিছোঁৱেই। আমি ভাবিছোঁ আমিও কাম কৰোঁ, নহ'লে তুমি অকলে অকলে কিমান কষ্ট কৰিবানো। সেইকাৰণে ভাবিছোঁ আমিও কাইলৈ পৰহিলৈ মানৰ পৰা কাম বিচাৰি যাম আৰু তোমাৰ তেতিয়া অকণমান কষ্টটো কমিব দেউতা, তুমি চিন্তা নকৰিবা। এইটো কথা আগতে চিন্তা কৰা হ'লে বহুত ভাল কথাই আছিলে। বাৰু দে, যি নহওক, তহঁতি কাম যে কৰিম বুলি কৈছ, আৰু অত বছৰ তহঁতক মই পুহিলোঁ আৰু পুহিব নোৱাৰোঁ। কাৰণ তহঁতক ইমানকৈ খুৱাই বোৱাইনো মই কি পামগৈ। লাষ্টততো একো নাপাওঁ নহয়, এই লোকৰ ঘৰলৈ নিবি সকলোবোৰ। সেইকাৰণে নিজৰ প্ৰয়োজনীয় বস্তুবোৰৰ কাৰণে নিজে নিজে কষ্ট কৰি পইচা ঘৰত দেই। মই নোৱাৰোঁ আৰু। ঠিক আছে বাৰু দিয়া দেউতা। হ'ব দে, মই কামলৈ যাওঁ, আৰু ঘৰৰ সকলোবোৰ কাম কৰি আজৰি কৰি থবি। অঁ ঠিক আছে বাৰু। ভণ্টি, তই ঘৰতে থাকিবি নহ'লে, মই কাম কৰিবলৈ যাম দে। তই কষ্ট কৰিব নোৱাৰিবি নহয় ভণ্টি, তই মোতকৈ বহুত সৰু হৈ আছ এতিয়া। তই এতিয়া কষ্ট কৰিব পৰা হোৱা নাই ভণ্টি, তই ঘৰত থাকিবি দেই। কাইলৈৰ পৰা মই কামলৈ যাম। নালাগে বা, তই অকলে কিয় যাবি আকৌ? তোৰ লগতে ময়ো যাম, আৰু মই একো সৰু হৈ থকা নাই দে, মই কাম কৰিব পাৰিম নহয়। তই চিন্তা নকৰিবি, কাৰণ খোৱাটোতো মই সমানেই খাওঁ ন তহঁতৰ লগতে। এতিয়া কাম কৰিব নোৱাৰিলে মানেনো কেনেকৈ হ'ব? আকৌ দেউতাই নহ'লে তাকে ক'ব আকৌ। সেইকাৰণে ময়ো যাম, তইও যাবি, হ'বনে? সঁচাকৈ ভণ্টি, ভাবিলে বৰ দুখ লাগে। এয়া আমাৰ নিজৰ দেউতা হয় নহয়, মোৰ সন্দেহ হয়। দেউতাই এনেকুৱা আমাৰ লগত কিয় কৰে বাৰু? আমাৰ দুজনীক কিয় দেখিব নোৱাৰে নাজানো আৰু। মা থকা হ'লে হয়তো আমি ইমান কষ্ট নাপালোহেঁতেন, কিন্তু নিষ্ঠুৰ ভগৱানে মাকো আমাৰ পৰা কাঢ়ি লৈ গুচি গ'লগৈ। এতিয়া উপায় নাই আৰু ভণ্টি, জীয়াই থাকিবলৈ হ'লে দেউতাৰ এই কথাবোৰ সহ্য কৰিবই লাগিব। উপায় নাই আৰু। তই দুখ নকৰিবি দেই ভণ্টি, তই দুখ নকৰিবি, মই আছোঁ নহয়। একো নাই বা, মই দুখ নকৰোঁ। ভগৱানে আমাক হয়তো ইয়াত চাগে ধৈৰ্য্যৰ পৰীক্ষা লৈছে। একো নাই দে, তই নাকান্দিবি বা, তই নাকান্দিবি, মই আছোঁ নহয়, তই চিন্তা নকৰিবি অ'। দেউতাই নাজানো আমাক কিয় ইমান বেয়া পায়, আমাৰনো কি ভুল, আমিনো কি জগৰ লগালোঁ নাজানো আৰু। হ'লেও বেয়া পালেও আমাৰ দেউতাৰ বাদে আকৌ আমাৰ বেলেগ পৰিচয় নাই আৰু। আমি ইয়াতে তেনেকৈ কষ্ট মষ্ট থাকিব লাগিব বা। হ'ব দে আৰু, দেউতাই গুৰিয়ালো লঠিয়ালো, আমি ইয়াতে থাকিম। পিছে এতিয়াতো কান্দি থাকিব নালাগে, বৈ বাকী কামবোৰ কৰি লওঁ। কৰি পেলাই আজি আমি কাম বিচাৰিবলৈ যাম বৈ, তেতিয়াহে আমি কাইলৈৰ পৰা কামত সোমাব পাৰিম ক'ৰবাত। ঠিক আছে বাৰু ভণ্টি, এতিয়া কামখিনি কৰি আজৰি হৈ লওঁ ৰ। মই বাচনকেইটা ধুওঁগৈ, তই পানীখন ভৰাগে যা। ঠিক আছে বাৰু। কি হ'ল জগত, তই এনেকৈ বহি আছ যে, কাম বন নকৰ নেকি? এই ৰ, ভাতকেইটা খাই উঠিছোঁহে, ভাতকেইটা খাই অকণমান বহিছোঁ আকৌ। ভাতকেইটা খাই চিধা কামত কৰিব নোৱাৰি নহয় কিবা। হ'লেও উপায়, বৈ সোনকালে কামকেইটা কৰি সোনকালে আজৰি হওঁ আকৌ, তেতিয়াহে সোনকালে ঘৰত যাব পাৰিম। তই ভাতকেইটা খালি বুলি ইমান দেৰি বহিছোঁ আৰু। যাওঁ বাৰু ৰ, যি হওক যি নহওক জগত, কাম কৰিছোঁ যদিও আজি আৰু তোৰ কথাটোকে মনত পৰি আছোঁ। তই ঠিকেই কৈছ, হয়, মোৰ মানে এজনী সংগীহে প্ৰয়োজন, গম পাইছনে? মই তাই থাকিলে মানে হয়তো চাগে মোৰ খং চংবোৰ অকণমান কমিব নেকি। ঘৰখন অকলশৰীয়া অনুভৱ হয় যে মোৰ, সেইকাৰণে হয়তো চাগে বেছিকৈ খং উঠি থাকে। আৰু উপায় নোহোৱাত ছোৱালীকেইজনীকে চাগে গালি পাৰোঁ নেকি, ঠিক নাই। নে কি হৈছে বাৰু, মই যে একো ধৰিব পৰা নাই, গম পাৱ নাই? তই যেতিয়াৰ পৰা কথাটো ক'লি তেতিয়াৰ পৰা একদম মোৰ মানে মন চনবোৰ একদম খেলি মেলি লাগি আছে হয়, তোৰ অইনটো কাৰণ নাই, মই গম পালোঁ। তোৰ সেই অকলশৰীয়া অনুভৱ কৰ যে তই, সেইটো কাৰণে চাগে খিংখিঙীয়া হ'লি তই মানুহটো। আৰু সেইকাৰণে তই নিজৰ জন্ম দিয়া জীয়েহঁতক ইমানকৈ মৰম নকৰা হ'লি। তই চাবিচোন, বিয়া পতাৰ পিছত তোৰ মনটো এনেও সলনি হ'ব। আৰু তই মানুহজনীক কবি আকৌ যে তোৰ ছোৱালীজনীক চাবলৈ তই আনিছ বুলি, গম পাইছ নাই? ঠিক আছে বাৰু, ক'ব লাগিব ৰ। তই তেতিয়াহ'লে ছোৱালী চোৱা আৰম্ভ কৰা বুজিছ নাই, ময়ো চাওঁ আৰু সোনকালে তেতিয়াহ'লে বিয়াখনকে পাতি লওঁ আৰু। এতিয়া সেইবোৰ চিন্তা বাদ দে। আৰু শুন আকৌ দুলাল, এতিয়াই মই কৈ দিছোঁ, তোক আকৌ মই ছোৱালীজনী চাবৰ কাৰণেহে বিয়া পাতিবলৈ কৈছোঁ দেই। বিয়া পতাৰ পিছত আকৌ ছোৱালীজনীক আকৌ আৰু বেছিকৈ যাতে অত্যাচাৰ নকৰ আকৌ, সেইটো কথা খালি মনত ৰাখিবি আকৌ।
অঁ নকৰোঁ বাৰু দে, তেতিয়াহ'লে মোৰ এনেও খং চংবোৰ এনেও কমিবই বাৰু। পিছে এইবোৰ এতিয়া বাদে থ, সোনকালে বৈ কামখিনি কৰি পেলাই আজৰি হৈ ঘৰলৈ যাওঁ আৰু। ঠিক আছে বাৰু, বৈ তেতিয়াহ'লে। যি হওক যি নহওক, বিয়াখন পাতিলে তাৰ লগ এটাও হ'ব, আৰু তেতিয়া সেই মনৰ কথাবোৰ সি পাতিবও পাৰিব। সেইকাৰণেহে আচলতে তাক মই বিয়া পাতিবলৈ কৈছোঁ বাৰু। চাব লাগিব তালৈ ছোৱালী ৰ। যাওঁ কামত লাগোঁগৈ, বহুত দেৰি বহিলোঁ। ঐ বাই, ছাতি এটা লৈ অহা হ'লে ভাল আছিল নেকি বাৰু? বহুত ৰ'দ দিছে দেখোন অ', মূৰটো কিবা ঘূৰোৱা নিচিনাই লাগিছে। তাকেহে পাই, ময়ো চিন্তা কৰিছোঁ। পিছে তই যাব পাৰিবি নাই? যদি যাব নোৱাৰ তেনেহ'লে ঘৰলৈকে যাগে যা, মই কাম বিচাৰি যাওঁ নহ'লে। নালাগে পাৰিম বাই, মইতো অকলে যাব নিদিওঁ পাই, দুইজনী একেলগে যাম বই। হ'ব বাৰু দে, আহ তেতিয়াহ'লে। অঁ জুৰি ডিম্পী, ক'লৈ যাওঁ হয় তহঁতি এই ভৰ দুপৰীয়াখন? অঁ মাইনু পেহী, নাই আমি এনেই ওলাইহে আহিছিলোঁ। পিছে তুমি ক'লৈ যোৱানো? মই সেই কলিতা বাইদেউ ঘৰলৈ আহিছিলোঁ। পিছে তহঁতি সেই ভৰ দুপৰীয়াখন ক'লৈ ওলাই যাওঁ? মানে মাইনু পেহী, তোমাকনো কি মিছা কথা ক'ম আৰু। মানে আমি দুজনে কিবা কাম এটা কৰোঁ বুলি ভাবিছোঁ। সেইকাৰণে মানুহৰ ঘৰে ঘৰে বিচাৰি যাওঁ, কাৰোবাৰ ঘৰত কিবা কাম আছে যদি তেতিয়াহ'লে মানে কৰিব পাৰিম। তাকে সেই বুলি ভাবিয়ে ওলাই আহিছিলোঁ। কি তহঁতি কাম কৰিবি? তহঁতি একো কাম কিয় কৰিব লাগে? দেউতাই দেখোন কাম কৰেই। নহয় মানে পেহী, দেউতাৰ বহুত কষ্ট হয় যে, কাৰণ আমিও এতিয়া ডাঙৰ হৈ আহিছোঁ, আমাকো প্ৰয়োজনীয় বস্তুবোৰ লাগে, আকৌ দেউতাই গোটেই ঘৰখনো চলাব লাগে যে। সেইকাৰণে ভাবিছোঁ দেউতাই কাম কৰিব আৰু আজিৰ পৰা বোলো আমিও কাম কৰিম আৰু। সেইকাৰণে কাম কৰিবৰ কাৰণে মানে কাম বিচাৰি আহিছোঁ। দেউতাক অকলে প্ৰেছাৰ দিবলৈ বেয়া লাগিব, দেউতাও বয়স হৈছে যে। সেইকাৰণে আচলতে আমি নিজে কাম কৰিম বুলি ভাবি আহিছোঁ পেহী। হয় নেকি? কিন্তু মাজনীহেঁতেও তহঁতৰ বয়সটো বৰ সৰু হৈ আছে নহয়, তহঁতি এতিয়াৰ পৰাই কষ্ট কৰিব পাৰিবি জানো আই? পাৰিম মাইনু পেহী, কিনো আৰু কষ্ট, মানুহৰ পেটটো ভৰিবলৈতো কষ্ট কৰিব লাগিব দিয়াচোন। সেইকাৰণে ভাবিছোঁ আৰু আমিও কষ্ট কৰিম আৰু। পিছে মাইনু পেহীও তুমি যোৱা নহ'লে, আমিও গৈ থাকোঁ, আকৌ পঢ়ে ঘৰ সোমাব লাগিব নহয়। ঠিক আছে বাৰু মাজনীহঁত, যা তহঁতি যা। ইমান সৰু ছোৱালী, বেয়াই লাগে হেৰৌ, মাকজনী নাই বুলিয়ে বাপেকটোৱে ধেমালি সিহঁতক কষ্ট দিছে নেকি বাৰু হে? সিহঁতি চাগে কষ্ট পাইহে চাগে কাম কৰিবলৈ যাম বুলি ওলাইছে দেই ছোৱালীজনী। সেই প্ৰভু চাবা আৰু দেহি ছোৱালীজনীক পাই।